এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কেবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা মন্তব্য প্ৰকাশ কৰা হৈছে যে অসমত কাৰ অধ্যায় সম্পূৰ্ণৰূপে সমাপ্ত হৈছে। পুনৰবাৰ কৈছো হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে ৰাজ্যত বৰ্তমান সময়ত নাগৰিকত্ব সংশোধনী আইনৰ অধ্যায় সম্পূৰ্ণৰূপে শেষ হল। সংবাদ মাধ্যমৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি কা সন্দৰ্ভত কেবাটাও মন্তব্য কৰিছে। ইয়াৰ ভিতৰত আছে যে নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যত যি ধৰণে আন্দোলন হৈছিল, প্ৰতিবাদ হৈছিল, হেয়া কেতিয়াও গ্ৰহণযোগ্য নাছিল, অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল এই আন্দোলন। তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে যি আন্দোলন হৈছিল, এই আন্দোলনত 5জনকৈ লোকৰ মৃত্যু হৈছিল। সেই লোককেইজনৰ মৃত্যুৰ হিচাপ এদিন ভালদৰে হ'ব অসমত। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্ৰেকিং নিউজ জনাইছো এই মুহূৰ্তত অসমত কাৰ অধ্যায় সম্পূৰ্ণৰূপে সমাপ্ত হল। মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কা আন্দোলন প্ৰকৃততে অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল সেয়া প্ৰমাণ হল। কাৰ অধীনত এই পৰ্যন্ত 8জনে আবেদন কৰিছে। 8জনৰ ভিতৰত 2জনেহে অংশ লৈছে শুনানিত। ক'ত গ'ল সেই লাখ লাখ লোক? বৰ্তমানলৈ বিবেচনাধীন হৈ আছে 2জনৰ আবেদন। কাৰ নামত একাংশই অযথা প্ৰতিবাদ কৰিলে, আন্দোলন কৰিলে, ৰাজ্য অচল কৰি তুলিলে, কিন্তু কাৰ নামত 5জনৰ মৃত্যুৰ এদিন ভাল হিচাপ হ'ব অসমত। সেই হিচাপ দিবই লাগিব প্ৰতিবাদকাৰীয়ে। কাক লৈ এনেধৰণে মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে, কি কৈছে মন দি শুনক। That is to statutory we have to that anybody who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we'll lodge a case against them. So this is a statutory instruction. যে 2015ত আহা সকলে আবেদন কৰিব, 15ত অহা পিছতখিনিক আমি খেদিম। কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে? 2জনে। আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেণনাথক ফোন কৰি সুধি দিওঁ। 5 এপ্লিকেশ্যন কাট আছে, তাৰে 3জন হিয়াৰিঙত উপস্থিত নহ'ল, 2জনে এপ্লাই কৰিছে। ডেট ইজ দ্য লেটেষ্ট অন আছাম। য'ত 5জন শ্বহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে 2জন। If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. যিবিলাক FT case আছে 2015ৰ আগত 2-3 মাহ কেছবিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই। যদি এপ্লাই নকৰে তেতিয়াহ'লে কেছবিলাক চলি থাকিব। এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলোঁ, যিবিলাক হিন্দু বেংগলী, আমিও ৰিকুৱেষ্ট কৰিছিলোঁ যে এপ্লাই কৰক। তেওঁলোকে কৈছে আমি ভাৰতীয়, আমি CAত এপ্লাই নকৰোঁ। অলমষ্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰ'চ কৰিছোঁ তেওঁলোকে কৈছে যে আমি ভাৰতীয়, আমাৰ লগত ডকুমেণ্টছ আছে, আমি কেতিয়াও কাট আবেদন নকৰোঁ। They would like to continue with the proceedings rather than applying in CA. গোটেই অসমৰ ধাৰণাটো CA বদলাই দিলে। হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰোঁ কাৰণ আমি ভাৰতীয়, গতিকে আমি কেছত যাম লাগিলে। সেইকাৰণে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8 না কেতনা 8 apply or 2 has appeared in the interview. So 8জন মানুহে এপ্লাই কৰিছে। এইটো হ'ল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months of 4 months হৈ গ'ল কা অহাৰ পিছত। 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো, মই ফলো আপ কৰি আছোঁ,
দুজনে ইণ্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেষ্ট এইটোৱে যিসকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰীসকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিসাব এটা অসমত হ'ব সেকাৰণে গুটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে I don't think that I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. That is so statutory. We have to. That anybody who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we'll lodge a case against them. So this is a statutory instruction. যে 2015 আহা সকলে আবেদন কৰিব 15 অহা পিছত খেনিক আমি খেদিম কিন্তু 15 অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেনাথক ফোন কৰি সুধি দিওঁ 5 এপ্লিকেশন কাট আছে তাৰে 3 জন হিয়াৰিংত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দা লেটেষ্ট অন আসাম যত 5 জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে দুজন Has the state government also taken any call in regards to the cases pending against Hindu Bengalis in the FTs? If the cases are before 2015 they have to given a chance to apply if they do not apply proceeding will continue so the case has to pause jibilak FT case ase 2015 or agot 2-3 মাহ কেস বিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই যদি এপ্লাই নকৰে তেতিয়া হলে কেস বিলাক চলি থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো যিবিলাক হিন্দু বেংগলী আমিও ৰিকুৱেষ্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো অলমোস্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টস আছে আমি কেতিয়াও কাট আবেদন নকৰো they would like to continue with the proceedings rather than applying in CA the গুটে অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰো কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত যাম লাগিলে সেই কাৰণে আজি দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হল 8 না কেতনা 8 apply or 2 has appeared in the interview so 8 জন মানুহে এপ্লাই কৰিছে এটো হল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা after 3 months of 4 months হৈ গল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইণ্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেষ্ট এইটোৱে যিসকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰীসকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিসাব এটা অসমত হ'ব সেকাৰণে গুটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে Do you feel that people who are not applying, apart from the reason that you have said that they have the documents to prove their Indian citizenship, is there actually fear among them that when they apply through CA, I don't think that will blame them if they have I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. That is so statutory. We have to. That anybody who has come into India before 2015,
they have the first right to apply citizenship. So if they do not apply, then we'll lodge a case against them. So this is a statutory instruction. যে 2015ত আহা সকলে আবেদন কৰিব 15ত অহা পিছতখিনিক আমি খেদিম কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেণনাথক ফোন কৰি সুধি দিওঁ 5 এপ্লিকেশ্যন কাট আছে তাৰে 3জন হিয়াৰিঙত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দ্য লেটেষ্ট অন আসাম যত 5জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে দুজন If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. Jibilak FT case ase 2015 or agot, 2-3 মাহ case bilak ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে you apply. যদি apply নকৰে তেতিয়াহলে case bilak চলি থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো যিবিলাক হিন্দু বেংগলী আমিও ৰিকুৱেষ্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো অলমোস্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰো They would like to continue with the proceedings rather than applying in CA. The gute অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CA ত আবেদন নকৰো কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত যাম লাগিলে সেই কাৰণে আজি দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হল 8 না কেতনা 8 apply or though has appeared in the interview. So 8 জন মানুহে apply কৰিছে এটো হল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা after 3 months of 4 months হৈ গল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই So car latest এইটোৱে যি সকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব সেকাৰণে গুটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে I don't think that I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. That is too statutory. We have to. That anybody who has come into India before 2015, they have the first right to apply citizenship. So if they do not apply, then we'll lodge a case against them. So this is a statutory instruction. যে 2015ত আহা সকলে আবেদন কৰিব 15ত অহা পিছতখিনিক আমি খেদিম কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে দুজনে আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেণনাথক ফোন কৰি সুধি দিওঁ 5 এপ্লিকেশ্যন কাট আছে তাৰে 3জন হিয়াৰিঙত উপস্থিত নহল দুজনে এপ্লাই কৰিছে দ্যাট ইজ দ্য লেটেষ্ট অন আসাম যত 5জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে দুজন If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. Jibilak FT case ase 2015 or agot, 2-3 মাহ case bilak ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে you apply.
যদি এপ্লাই নকৰে তেতিয়াহ'লে কেছবিলাক চলি থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলোঁ যিবিলাক হিন্দু বেংগলী আমিও ৰিকুৱেষ্ট কৰিছিলোঁ যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএত এপ্লাই নকৰোঁ অলমোষ্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰোচ কৰিছোঁ তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেণ্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰোঁ They would like to continue with the proceedings rather than applying in CA. গোটে অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰোঁ কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত যাম লাগিলে সেইকাৰণে আজিৰ দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8 না কেতনা 8 apply or 2 has appeared in the interview. So 8 জন মানুহে এপ্লাই কৰিছে এটো হল লেটেস্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা after 3 months of 4 months হৈ গ'ল কা আহাৰ পিছত 8 জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো দুজনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই So, car latest এইটোৱে যিসকলে জানিব খোজে মইতো ভাবি থৈছিলোঁ যে অন্ততঃ 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেইকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব সেইকাৰণে গোটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে